Hey guys, যদি আপনি গুৱাহাটী হাইকোৰ্টত মাল্টিটাস্কিং ষ্টাফ আৰু আপোনাৰ কম্পিউটাৰ এছিষ্টেণ্ট পোষ্টত আপুনি এপ্লাই কৰিছিলে দেন এইটো ভিডিঅ' আপোনাৰ কাৰণে বহুত ইম্পৰ্টেন্ট হ'ব গৈ আছে। মই এতিয়া আলোচনা কৰিম গুৱাহাটী হাইকোৰ্টৰ যিটো এক্সাম ৰিলেটেড লেটেষ্ট নটিফিকেশ্যন যিটো এক্সাম শিডিউল হয় এইটো ৰিলিজ কৰি দিছে ডেটখিনি কেতিয়া আপুনি এক্সাম এটেম্প কৰিব পাৰিব কেতিয়া আপুনি এডমিট কাৰ্ডটো ডাউনলোড কৰিব পাৰিব ইয়াৰে কমপ্লিট ডিটেইলছ মই আপোনাক এইটো ভিডিঅ'ত কমপ্লিট প্ৰভাইড কৰিম। যদি এইটো নোটিফিকেশ্যন ৰিগাৰ্ডিং কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি ভিডিঅ'টোৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব। যদি আপুনি ইন্টাৰেষ্টেড হয় তেনে আহক দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। গুৱাহাটী হাইকোৰ্ট এক্সাম ডে 2026 কাৰণে ৰিলিজ কৰি দিছে য'ত আপোনাৰ মাল্টিটাস্কিং ষ্টাফ এণ্ড কম্পিউটাৰ এছিষ্টেণ্টৰ যিটো ৰিটেন টেষ্ট হ'ব ইয়াৰে যিখিনি শিডিউল আছে সেইখিনি ডিটেইলছ আপুনি এইটো ভিডিঅ'ত চিষ্টেমেটিক চেক কৰিব পাৰিব। এতিয়া চাই লওক এক্সাম যিটো শিডিউল ডিটেইলছ খিনি দিয়া আছে যদি আপুনি মাল্টিটাস্কিং ষ্টাফ পোষ্টত এপ্লাই কৰিছে এক্সাম ডেটটো দিয়া আছে 26 এপ্ৰিল 2026 যিটো সানডে হ'ব আপোনাৰ এক্সামটো আৰু টাইমটো দিয়া আছে 10 AM ৰ পৰা 11:30 AM লৈকে আপোনাৰ এক্সাম হ'ব আৰু এক্সাম যিটো চেণ্টাৰ দিয়া আছে গুৱাহাটীত হ'ব আপোনাৰ এক্সাম খিনি নেক্সট যেটো পোষ্ট দিয়া আছে যদি আপুনি কম্পিউটাৰ এছিষ্টেণ্ট পোষ্টত এপ্লাই কৰিছিলে তাৰ যিটো এক্সাম ডেট দিয়া আছে 26 এপ্ৰিল 2026 সানডে হ'ব আপোনাৰ এক্সামটো আৰু টাইম দিয়া আছে 10 AM ৰ পৰা আপোনাৰ 12 noon লৈকে আপোনাৰ এক্সাম হ'ব আৰু এক্সাম যিটো চেণ্টাৰ গুৱাহাটী দিয়া আছে এতিয়া চাই লওক এডমিট কাৰ্ড যিখিনি ডিটেইলছ আপোনাৰ যিখিনি এডমিট আছে আপোনাৰ এডমিটটো এভেইলেবল হ'ব 20 এপ্ৰিল 2026 আপোনাৰ এডমিট কাৰ্ডটো আপুনি ডাউনলোড কৰিব পাৰিব। এডমিট কাৰ্ডটো ডাউনলোড কৰিবলৈ আপুনি অফিচিয়েল ৱেবছাইটত ভিজিট কৰিব যিকোনো ব্ৰাউজাৰত ওপেন কৰি যদি ghconline.gov.in সাৰ্চ কৰে গুৱাহাটী হাইকোৰ্টৰ যিটো অফিচিয়েল ৱেবছাইট আছে আপুনি তাতে ভিজিট কৰিব পাৰিব আৰু তাৰ পৰা আপুনি 20 এপ্ৰিল 2026 আপোনাৰ এডমিট কাৰ্ডটো আপুনি ডাউনলোড কৰিব। আপোনাৰ যিটো এডমিট কাৰ্ড আছে তাতে ডাউনলোড কৰিলে আপোনাৰ যিটো এক্সাম ভেন্যু দিয়া থাকে এইখিনি মেনশন কৰি দিয়া থাকিব লগতে আপুনি ৰিপৰ্টিং টাইমটো তাতে আপোনাক মেনশন কৰি দিয়া থাকিব এইটো টাইমৰ আগতে আপুনি পাৰিলে তাতে ভিজিট কৰিব। এতিয়া চাই লওক ইম্পৰ্টেন্ট ইনফৰমেশ্যন খিনি এক্সামটো আপোনাৰ OMR বেসড ফৰমেটত হ'ব আপুনি OMR মানে মাল্টিপল চইচ যেটো থাকে OMR ত আপুনি এক্সাম খিনি এটেম্প কৰিব লাগিব আৰু আপোনাৰ যিখিনি ক্যান্ডিডেট সিলেক্ট হৈছে এটো ৰিটেন এক্সামিনেশনৰ কাৰণে সেইখিনি ক্যান্ডিডেটৰ লিষ্ট অলৰেডি পাবলিশ কৰি দিছে আপুনি চেক কৰিব পাৰিব আৰু যিখিনি ক্যান্ডিডেট অলৰেডি এলিজিবল হৈ আছে এইখিনি লিষ্ট অলৰেডি পাবলিশ কৰি দিছে আপুনি যদি বিচাৰে অফিচিয়েল ৱেবছাইটত ভিজিট কৰি কিনে চেক কৰিব পাৰিব আৰু যদি আপুনি এইখিনি লিষ্ট চাওতে কিবা প্ৰবলেম হৈছে আপুনি ভিডিঅ'টোৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব মই লিষ্টখিনি আপোনাক প্ৰভাইড কৰি দিম। এইটো ৰিটেন এক্সাম এটেম্প কৰোতে আপোনাক কোনো ধৰণৰ টিএডি প্ৰভাইড কৰা নহব এক্সাম পাৰপোজৰ কাৰণে আৰু এইটো ৰিকুৱাৰমেন্ট যদি কোনো ধৰণৰ ফেলছ এলিজিবিলিটি ক্ৰাইটেৰিয়া থাকে আপোনাৰ যিখিনি কেনসেলেশন এনি টাইম আপোনাক কেনসেল কৰি দিব পাৰে। এতিয়া চাই লওক ইম্পৰ্টেন্ট ইনষ্ট্ৰাকচন খিনি আপুনি যেতিয়া এক্সাম দিব যাব তাতে আপোনাৰ এডমিট কাৰ্ড লগতে আপুনি ভ্যালিড আইডি প্ৰুফ আপুনি লগতে লৈ যাব লাগিব এক্সাম দিয়া সময়ত লগতে আপোনাৰ যিটো ৰিপৰ্টিং টাইম তাতে দিয়া থাকিব তাৰে মিনিমাম আগত আপুনি এক্সাম যিটো ভেন্যু থাকে মানে এক্সাম চেণ্টাৰটো আপুনি ভিজিট কৰিব এক্সাম চেণ্টাৰ ডিটেইলছ খিনি আপোনাৰ এডমিট কাৰ্ডত আপুনি পাই যাব আৰু আপুনি এক্সামৰ যিখিনি গাইডলাইন আছে সেইখিনি আপুনি ষ্ট্ৰিক্টলি ফলো কৰিব লাগিব। ইম্পৰ্টেন্ট লিংক মই ভিডিঅ'ৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম এটো নটিফিকেশ্যন ৰিগাৰ্ডিং কোনো ধৰণৰ কোৱেশ্চন থাকিলে ভিডিঅ'টোৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব উইদিন 48 আৱাৰ্ছৰ ভিতৰত আপুনি আমাৰ টিমৰ পৰা ৰেসপন্স পাব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ দি কিনে আজিৰ ভিডিঅ' মই ইমানতে সামৰিছো।